সকলো কৰ্মচাৰী কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী সকলোকে অনুৰোধ জনাইছোঁ আহক আমি সকলোৱে মিলি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলো আৰু যেতিয়ালৈকে আমাক পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত পেঞ্চন নিদিব নিশ্চিত পেঞ্চন নিদিব তেতিয়ালৈকে আমি সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰোঁ পেঞ্চন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত থাকিব আৰু তেখেতে ৰিপ্লাই কৰিব আটাইবিলাকে ক'লে যে নাহে আমাক পুৰণি পেঞ্চন লাগে গতিকে আজিৰ সদনত মই প্ৰস্তাৱটো উঠাই নলওঁ আৰু আজিৰ সদনত পুৰণি পেঞ্চন দিব লাগে কোন কৰ্মচাৰী পক্ষত আছে কোন নাই ছাৰ এইটো দুটা পানী কাপানী ছাৰ ডিভিজন হ'ব লাগে ছাৰ ডিভিজন যে আজি মই এটা সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ যে অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে নতুন পেঞ্চন ছিষ্টেম বা নেশ্যনেল পেঞ্চন ছিষ্টেম এইটোৰ জৰিয়তে অসমৰ কৰ্মচাৰীসকলক পেঞ্চন দিয়াৰ কথা কৈছিলে প্ৰথমতে তাৰপিছত আকৌ এইবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নতুন এখন আইন আনিলে গেজেট নটিফিকেশ্যন দি যে এখন আকৌ UPS বুলি ইউনাইটেড পেঞ্চন স্কিম বুলি নতুন এখন আইন আনিলে আৰু এই আইনখন পঢ়ি চাই দেখিলোঁ যে UPS ছিষ্টেমত যদি ইউনাইটেড পেঞ্চন স্কিমত যদি পেঞ্চন দিবলৈ হয় তেতিয়াহ'লে NPSতকৈও আনকি মানুহবিলাকে ক'ৰবাত অসুবিধাতে পৰিব UPSত খালি এটাই বস্তু আছে NPSত মানে বজাৰৰ ওপৰত কেইটকা পেঞ্চন পাব সেইটো ব্যৱস্থা আছিলে UPSত খালি মিনিমাম পেঞ্চন 10 বছৰ কাম কৰিলে 10,000 টকাৰ পেঞ্চন পোৱাৰ ব্যৱস্থা এটা আছিলে এইটোৱে মাত্ৰ সুবিধা আছিলে কিন্তু অসুবিধা থাকে আৰু আজি যদি চাকৰিত জইন কৰিলে আৰু 10 বছৰৰ পাছত যদি কোনোবা এজন মানুহ ৰিটায়াৰ কৰিলে 10 বছৰৰ পাছত 10,000 টকাৰ যদি পেঞ্চন পায় তেতিয়াহ'লে সেই পেঞ্চনটো আজিৰ দিনৰ 1,000 টকামান হ'ব তাৰমানে চৰকাৰী এজন কৰ্মচাৰীয়ে এজন শিক্ষকে অৰুণোদয় আঁচনিতকৈ কম পইচা পাব অৰুণোদয় আঁচনিতকৈ পেঞ্চনটো কমকৈ পাব গতিকে তেওঁলোকৰ জীৱন বৰবাদ হৈ যাব মই এজন MLA মই জিকাৰ পাছত এদিন যদি শপত লওঁ আৰু এদিন যদি বিধানসভাত বহোঁ তাৰ পাছতে মই পেঞ্চন পাবলৈ যোগ্য হওঁ আজিৰ দিনটোত বোধ হয় মোৰ মনত নাই আজিৰ দিনটোত বোধ হয় অতি কমেও 60,000 পৰা 80,000 টকা পেঞ্চন এজন বিধায়কে পায় কিন্তু গোটেই বছৰ 65 বছৰলৈকে চৰকাৰী চাকৰি কৰি 30 বছৰ 35 বছৰ 25 বছৰ 20 বছৰ চৰকাৰী চাকৰি কৰি এজন চাকৰিয়ালে 10,000 টকাৰ পৰা আৰু কেইটকালৈকে পাব সেইটো মানে ফিক্স নহয় সেইটো পাব আগতে মানে পেঞ্চন পোৱা মানুহজনে পেঞ্চন পাই ওলাই যাবৰ সময়ত কি কৰে অৱসৰৰ সময়ত এটা এককালীন সাহায্য পায় সেইটো এজনে 35 লাখ 40 লাখ এনেকৈ টকা পায় কিন্তু এতিয়া অৱসৰৰ সময়ত এজন শিক্ষকে পইচা পাব কিমান জানেনে 10 বছৰ কাম কৰিলে 1,38,700 টকামান 20 বছৰ কাম কৰিলে 2,75,400 টকামান আৰু 25 বছৰ কাম কৰিলে এককালীন সাহায্য পাব এককালীন সাহায্য পেঞ্চন পোৱাৰ পাছত এককালীন সাহায্য পাব মাত্ৰ 3,44,250 টকা আনকি GPFৰ ব্যৱস্থাও নাই এই ব্যৱস্থাত UPSত আৰু গ্ৰেচুইটিৰ ব্যৱস্থা নাই আৰু আটাইতকৈ ডাঙৰ কথা যে 10 বছৰৰ মূৰে মূৰে যে আমাৰ দৰমহা আয়োগ বহে আৰু দৰমহা আয়োগ বাঢ়িলে যে দৰমহা যেনেকৈ বাঢ়ে পেঞ্চনো বাঢ়ে ইয়াত সেই পেঞ্চন বঢ়াৰ ব্যৱস্থাটো নাই গতিকে পেঞ্চন বঢ়াৰ ব্যৱস্থাটো নাই কাৰণে 10 বছৰৰ পাছত যেতিয়া ৰিটায়াৰমেণ্ট কৰিব 10,000 টকাৰ যদি পেঞ্চন পায় তেতিয়াহ'লে সেই 10,000 টকাটো মই আকৌ কৈছোঁ যে 1,000 টকামান হ'ব আজিৰ দিনত তেতিয়া অৰুণোদয়তকৈ কম পেঞ্চন পাব অৰুণোদয় 1,250 টকা আজিৰ দিনৰ 1,250 টকা তাতকৈ কম 1,000 টকামানহে পাব গতিকে এইটো এটা ভয়ংকৰ কথা আৰু পতি বা পত্নীক যেটো পেঞ্চন দিব সেইটো 60% দিব গিৰিয়েক ঢুকালে ওয়াইফক মানে পৰিয়ালৰ যেটো পেঞ্চন সেইটো কমকৈ পাব গতিকে আমি দেখিছোঁ যে UPS সিস্টেমটো কৰ্মচাৰীবিলাকে কেতিয়াও মানি লোৱা নাই সমগ্ৰ ভাৰতৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীবিলাকে কৈছে যে আমাক UPS সিস্টেমত আমাক পেঞ্চন নালাগে আমাক OPS পুৰণি পেঞ্চন ব্যৱস্থাৰ জৰিয়তে আমাক পেঞ্চন লাগে আজি মই এই পেঞ্চন ব্যৱস্থাৰ সপক্ষে দাবী উত্থাপন কৰিছিলোঁ যে OPS দিব লাগে আৰু মোৰ দাবীৰ সপক্ষত আপোনালোকে দেখিছিলে যদি CPIMয়ে বক্তব্য দাঙি ধৰিছিলে
কংগ্ৰেছ আয়ে বক্তব্য দাঙি ধৰিছিলে আৰু আমি দেখিছিলোঁ যে AIDF বক্তব্য দাঙি ধৰিছিলে আৰু এই তিনিওটা দলে একদম থিয় হৈ মোৰ সৈতে 4টা দল ৰাইজৰ দলৰ সৈতে 4টা দল সৰ্বমুঠ 4টা দলে আমি ডিভিজন বিচাৰিছিলোঁ ভোট বিচাৰিছিলোঁ যেতিয়া চৰকাৰে ক'লে যে OPS দিয়া নহ'ব আমি ক'লো যে OPS দিব লাগিব চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে কাবাক লাগিলে আমি NPS দিম আৰু NPS নালাগে আমি UPS দিম আমি কোনো পধ্যে OPS নিদিওঁ তেতিয়া আমি ক'লো যে বিধানসভাত ভোট হ'ব লাগে ভোটৰ ব্যৱস্থা আছে উপাধ্যক্ষ মহোদয়ে আপোনালোকে জানে যে ৰুলছ এণ্ড প্ৰচিডিউৰ অনুসৰি বিৰোধীয়ে যদি কোনোবাই বিধায়কে যদি ডিভিজন বিচাৰে ভোট বিচাৰে যে এই প্ৰস্তাৱটোৰ ওপৰত ভোট হ'ব লাগে তেতিয়াহ'লে ভোট দিয়াটো বাধ্যতামূলক কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি ডেপুটি স্পিকাৰে আমাক কোনো পধ্যে ভোট দিবলৈ নিদিলে আৰু মোক বাহিৰ কৰি দিলে